নমস্কাৰ সকলোকে আজি মই বনাব লৈছো ক্ৰীম ফ্ৰুইট চালাড আৰু এই ক্ৰীম ফ্ৰুইট চালাডনো মই ঘৰতে কেনেকৈ বনালো আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম তাৰ কাৰণে এয়া মই ফল লৈ লৈছো ফলখিনি মই ধুনীয়াকৈ ধুই লৈছো ইয়াত মই লৈছো কল কলা আঙুৰ সেউজীয়া আঙুৰ আপেল আৰু এটা ডালিম লৈ লৈছো ঘৰত আপোনালোকৰ যি যি ফ্ৰুইট থাকে সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু মই এয়া বাতি এটা লৈ বাতিটোত মই 2 চামুচ চিয়া সিড দিছো আৰু অকণমান পানী দি এইখিনি কিছু সময়ৰ কাৰণে তিয়াই ৰাখিছো এতিয়া মই এনেদৰে ফলখিনি কাটি ল'ম তাৰে মই কলা আঙুৰ লৈছো কলা আঙুৰখিনি মই এনেদৰে পিচ পিচকে গোটেইখিনি কাটি ল'ম কলা আঙুৰখিনি কাটি লোৱাৰ পিছত এতিয়া মই সেউজীয়া আঙুৰখিনিও এনেদৰে পিচকে কাটি লৈছো আৰু লগতে এয়া আপেলটো লৈছো আপেলটো মই এনেদৰে মিহি মিহিকে কাটি লৈছো মই আপেলৰ বাকলি গুচোৱা নাই যদি আপোনালোকে বিচাৰে বাকলিটো গুচাই ল'ব পাৰে আৰু এয়া মই কল যে লৈছিলো কলকেইটা মই বাকলি গুচাই এনেদৰে পিচ পিচকে কাটি লৈছো কলখিনি কাটি হোৱাৰ পিছত মই যে ডালিম লৈছিলো এতিয়া ডালিমৰ গুটিখিনিও ভালদৰে এৰুৱাই ল'ম এইফালে চাওক মোৰ গোটেইখিনি ফল কাটা হৈ গ'ল আৰু ডালিমৰ গুটিখিনিও উলিয়াই ললো এতিয়া মই এটা বল লৈ লৈছো বলটোত এতিয়া এই কাপ মেজাৰিং কাপৰ জোখেৰে মই 1 কাপ হুইপিং ক্ৰীম দিছো আৰু ইলেক্ট্ৰিক ব্লেণ্ডাৰডালৰ সহায়ত এইখিনি মই অকণমান সময় ব্লেণ্ড কৰি ল'ম যাতে ক্ৰীমখিনি অকণমান ডাঠ হৈ যায় আৰু ইয়াত মই কোনো ধৰণৰ চেনি ব্যৱহাৰ কৰা নাই যিহেতু হুইপিং ক্ৰীমখিনি মিঠাই থাকে যদি আপোনালোকে ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াত আপোনালোকে অকণমান চেনি ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া মই এইখিনি দি দিলো কাটি ৰখা ফ্ৰুইটছখিনি কলা আঙুৰ সেউজীয়া আঙুৰ কল আপেল আৰু ডালিমৰ গুটি এতিয়া মই লগতে দি দিলো তিয়াই ৰখা চিয়া সিডখিনিও এতিয়া মই গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছো আৰু এয়া মোৰ ক্ৰীম ফ্ৰুইট চালাড ৰেডি হৈ গ'ল এতিয়া এইখিনি কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখি খাব পৰা যায় কিন্তু যিহেতু এতিয়া বতৰ ঠাণ্ডা সেয়েহে মই এইখিনি ফ্ৰিজত নাৰাখো আমি এতিয়া লগে লগে এইখিনি খাম যদি আপোনালোকে গৰম দিনত বনাই খায় তেতিয়াহ'লে কিছু সময় ফ্ৰিজত ৰাখি তাৰপিছত খাব তেতিয়া খাবলৈ খুবেই ভাল হয় এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাই আছো এয়া চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া মই এয়া দুটা বাতি লৈ লৈছো আৰু আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছো এয়া চাওক মোৰ ঘৰতে বনোৱা ক্ৰীম ফ্ৰুইট চালাড ৰেডি খাবলৈ খুবেই সোৱাদ হয় যদি আপোনালোকে এনেদৰে হুইপিং ক্ৰীম দি ক্ৰীম ফ্ৰুইট চালাড বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু এতিয়া ওপৰত মই কলা আঙুৰ সেউজীয়া আঙুৰ আৰু ডালিমৰ গুটিৰে অকণমান দেখিব ভাল লগাকৈ গাৰ্নিছ কৰি দিছো যাতে দেখিবলৈ ভাল লাগে দেখিবলৈ ভাল লাগিলে খাবলৈও ভাল লাগে সকলো বস্তু নহয় জানো এয়া চাওক মোৰ হোমমেড ক্ৰীম ফ্ৰুইট চালাড ৰেডি যদি আপোনালোকে হুইপিং ক্ৰীম দি ফ্ৰুইট চালাড বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন সঁচাকৈ কৈছো বহুতেই ভাল লাগে শেষত মোৰ আজি হুইপিং ক্ৰীম দি বনোৱা ফ্ৰুইট চালাড ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই